বিহুৰ বতৰতে দুগৰাকীকৈ মহিলালৈ চিলাই মেচিন বিতৰণ ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ মাৰ্ঘেৰিট অঞ্চলৰ এটি স্বেচ্ছাসেৱী সংগঠন তথা বিধায়ক ভাস্কৰ শৰ্মাৰ অনুৰাগী মঞ্চ ভাস্কৰ শৰ্মা ফেন্স ক্লাবে বিভিন্ন সময়ত জনকল্যাণমূলক কাম কাজেৰে এক নজিৰ সৃষ্টি কৰি আহিছে। দেওবাৰে সন্ধিয়া মাকুম পথৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মুকলি আৰু বঁটা বিতৰণী অনুষ্ঠানতে ফেন্স ক্লাবে দুগৰাকীকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মহিলাক দুটাকৈ চিলাই মেচিন প্ৰদান কৰে। ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ এই জনসেৱামূলক পদক্ষেপক অঞ্চলবাসীয়ে আদৰণি জনাইছে। এই চিলাই মেচিন বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ সভাপতিসহ ফেন্স ক্লাবৰ বহুকেইগৰাকী বিষয়ববীয়া। বৰ সুন্দৰ পদক্ষেপবিলাক গ্ৰহণ কৰি আহিছে। এইবাৰো এই বিহুৰ বতৰত তেখেতসকলে দুগৰাকী স্থানীয় মহিলাক দুটাকৈ চিলাই মেচিন দি তেওঁলোকক স্বাৱলম্বী হোৱাত সহায় কৰিছে। তেখেতসকলে আজি বহুদিন ধৰি বহু বছৰ ধৰি সমাজৰ এই বহু ধৰণৰ ভাল কামবিলাক কৰি আহিছে। বিভিন্ন ধৰণৰ মানে দুৰ্গতজনক তেওঁলোকে সহায় কৰি আহিছে। গতিকে আজি এই ৰঙালী বিহু উপলক্ষেও তেওঁলোকে এই বিহুৰ বতৰতে এই এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰি সঁচা অৰ্থতেই এটা অতি উপাদেয় কাম কৰিছে বুলি আমাৰ অনুভৱ হয়। গতিকে তেখেতসকলে এনেকৈ যাতে সমাজৰ কাৰণে কাম কৰি যাব পাৰে তাৰ বাবে সমগ্ৰ মাৰ্ঘেৰিটাবাসীৰ আশা কৰিছোঁ। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।